এইটো আপুনি যেনেকৈ সুধিছে যে তেনেকুৱা উত্তৰ দিব পৰা বিষয় নহয়। ইয়াৰ কাৰণে আলোচনা কৰিব। ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমাৰ দলবিলাকে অংশগ্ৰহণ কৰে, এলায়েন্স কৰে, আলোচনা কৰে, আণ্ডাৰষ্টেণ্ডিং কৰে, বিভিন্ন প্ৰক্ৰিয়ালৈ আগুৱাই যায়। কিন্তু আজি ইয়াত যেনেকৈ আমাৰ বিভিন্নজনে আলোচনা কৰি আছে, কি হ'ব বুলি এটা কথাত ক'ব পৰা বিষয় নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে যে যিটো কৰিলে ভাল হ'ব সিটোকে কৰা যাব। আমিও সেইটোৱে চিন্তা কৰি আছোঁ, কাৰণ আগত যিটো BPF মডেল আছিলে, BPF মডেল অফ গভৰ্নেন্স, সেইটো কমপ্লিটলি ফেইল মাৰিছে। BPF মানে যিটো মডেল অফ গভৰ্নেন্সটো হিংসাৰ আছিলে, BPF মডেল অফ গভৰ্নেন্সটো দুৰ্নীতি অপশাসন আছিলে, BPF মডেল অফ গভৰ্নেন্সটো যিটো আছিলে বড়ো অনাবড়ো জাতি জনগোষ্ঠীৰ মাজৰ সংঘাত আনা এটা মডেল আছিলে। এতিয়া UPPL মডেল আৰু ইয়াত UPPL BJP জইণ্ট যিটো মডেল, এইটো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে কাম আৰম্ভ হৈছে। গতিকে আজিৰ তাৰিখত নিৰ্বাচনটো কি হ'ব এইটো ডাঙৰ কথা নহয়। আজিৰ তাৰিখত ডাঙৰ কথাটো হৈছে যি শান্তি আমি ঘূৰাই আনিলোঁ, যি ভাল পৰিৱেশ আমি ঘূৰাই আনিলোঁ, অনাগত 20-25 বছৰ যাতে এই পৰিৱেশটো আমাৰ মাজত থাকে আৰু আহি থকা প্ৰজন্ম আৰু বৰ্তমানৰ আমাৰ যিখিনি জনসাধাৰণ আছে তেখেতসকলে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে আগবাঢ়ি যাব পাৰে, সেইটোৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিছোঁ। চৰ্চা চলিছে BPF আৰু এইটো আপুনি যেনেকৈ সুধিছে যে তেনেকুৱা উত্তৰ দিব পৰা বিষয় নহয়। ইয়াৰ কাৰণে আলোচনা কৰিব। ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমাৰ দলবিলাকে অংশগ্ৰহণ কৰে, এলায়েন্স কৰে, আলোচনা কৰে, আণ্ডাৰষ্টেণ্ডিং কৰে, বিভিন্ন প্ৰক্ৰিয়ালৈ আগুৱাই যায়। কিন্তু আজি ইয়াত যেনেকৈ আমাৰ বিভিন্নজনে আলোচনা কৰি আছে, কি হ'ব বুলি এটা কথাত ক'ব পৰা বিষয় নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে যে যিটো কৰিলে ভাল হ'ব সিটোকে কৰা যাব। আমিও সেইটোৱে চিন্তা কৰি আছোঁ, কাৰণ আগত যিটো BPF মডেল আছিলে, BPF মডেল অফ গভৰ্নেন্স, সেইটো কমপ্লিটলি ফেইল মাৰিছে। BPF মানে যিটো মডেল অফ গভৰ্নেন্সটো হিংসাৰ আছিলে, BPF মডেল অফ গভৰ্নেন্সটো দুৰ্নীতি অপশাসন আছিলে, BPF মডেল অফ গভৰ্নেন্সটো যিটো আছিলে বড়ো অনাবড়ো জাতি জনগোষ্ঠীৰ মাজৰ সংঘাত আনা এটা মডেল আছিলে। এতিয়া UPPL মডেল আৰু ইয়াত UPPL BJP জইণ্ট যিটো মডেল, এইটো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে কাম আৰম্ভ হৈছে। গতিকে আজিৰ তাৰিখত নিৰ্বাচনটো কি হ'ব এইটো ডাঙৰ কথা নহয়। আজিৰ তাৰিখত ডাঙৰ কথাটো হৈছে যি শান্তি আমি ঘূৰাই আনিলোঁ, যি ভাল পৰিৱেশ আমি ঘূৰাই আনিলোঁ, অনাগত 20-25 বছৰ যাতে এই পৰিৱেশটো আমাৰ মাজত থাকে আৰু আহি থকা প্ৰজন্ম আৰু বৰ্তমানৰ আমাৰ যিখিনি জনসাধাৰণ আছে তেখেতসকলে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে আগবাঢ়ি যাব পাৰে, সেইটোৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিছোঁ। চৰ্চা চলিছে BPF আৰু